নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে সহজতে এই পিঠাটো বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। ল'ৰা ছোৱালীয়ে মিঠা খাব বিচাৰিলে এই পিঠাটো আপোনালোকে বনাই দিব, বহুত বেছি ভাল পাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি শুকান চাউলৰ গুড়ি লৈছোঁ। আপোনালোকে শুকান ল'লে কেঁচা থাকিলে কেঁচাও ল'ব পাৰিব আৰু শুকান থাকিলে শুকানো, দুটাৰ এটা দিলে হৈ যাব। এয়া মই 5-6 চামুচ আটা দি দিছোঁ। 5-6 চামুচ পিচি থৈ দিয়া চেনি লৈছোঁ। আপোনালোকে মিঠা বেছি খালে আধা বাতিও দিব পাৰে। মিঠাৰ পৰিমাণটো আপোনালোকৰ জোখমতে দি দিব। ইয়াতে 5-6 চামুচ এয়া নাৰিকলৰ গুড়ি লৈছোঁ, শুকান নাৰিকলৰ গুড়ি। এয়া 5-6 চামুচ পাউডাৰ গাখীৰ লৈছোঁ। সামান্য পৰিমাণৰ এয়া নিমখ দি দিম। ইয়াত মই আধা চামুচ এয়া ইষ্ট দি দিছোঁ। এতিয়া এই শুকান বস্তুখিনি গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইদৰে মিলাই ল'ব লাগিব। মই শুকান বস্তুখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে গোন্ধটো ভাল আহিবলৈ ইলাচি 4টা এইদৰে থেতেলাই দি দিছোঁ। এইখিনিও ভালদৰে ইলাচিখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে মই চাউলৰ গুড়ি দিয়া বাতিটোৰে এবাতি চাউলৰ গুড়ি দিছিলোঁ। পানী মই প্ৰথমতে এবাতি দি ল'ম। দি এইখিনি মই ভালদৰে মিলাই ল'ম। এতিয়া মই এইখিনি ভালদৰে এবাতি পানী দি মিলাই ল'লোঁ। এতিয়া ইয়াত মই আৰু আধা বাতি পানী দি দিম। আপোনালোকে একেবাৰে পানীটো দি নিদিব, কম কমকৈ দি পানীখিনি মিলাই ল'ব। এইখিনি ভালদৰে এতিয়া মিলাই ল'ব লাগিব যাতে কোনো ধৰণৰ গোটা নাথাকে। ইয়াত মই 2 চামুচ ঘি এইদৰে গলাই দি দিব। ঘিটো মই ভালদৰে মিলাই ল'লোঁ। একেবাৰে আপোনালোকে ভালদৰে মিলাই ল'ব যাতে কোনো ধৰণৰ গোটা গোটা নাথাকে। আৰু এইটো জোখত লৈ ল'ব। পানীটো একেবাৰে নিদিব, কম কমকৈ দিব। আপোনালোকে যদি এয়া মই শুকান চাউলৰ গুড়ি লৈছোঁ, পানী 1.5 বাতি দি দিছোঁ। আৰু কেঁচা চাউলৰ গুড়ি ল'লে অলপ কমকৈ দিলেও হৈ যাব। কেৱল এইটো জোখত ৰখাই দিব। এয়া দেখিছেনে? এইটো জোখত। এতিয়া মই এইখিনি ঢাকি 25 মিনিট সময় এইদৰে থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 25 মিনিট সময়ো হৈ গ'ল। এতিয়া চাই লওঁ। এইখিনি দেখিছেনে? এইদৰে ফুলি আহিব, এইটো জোখত হৈ যাব। আপোনালোকে পানীটো জোখত দি দিব। এয়া দেখিছেনে? এইটো জোখত ৰখাই দিব। এইখিনি মোৰ পিঠা বনাবলৈ ৰেডি হৈ গ'ল। এবাৰ এইদৰে হেতাখনেৰে আকৌ ভালদৰে মিলাই লৈছোঁ। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালী টিফিনতো দিব পাৰিব। বহুত বেছি ভাল পাব। এইদৰে মিলাই ল'ব। এইদৰে মই ভালদৰে আৰু এবাৰ মিলাই ল'লোঁ। এতিয়া মই বাতিত বনাম পিঠাকেইটা। সমান জোখৰ বাতি ল'ব। বাতি নাথাকিলে আপোনালোকে গিলাচত বনালেও হৈ যাব। এতিয়া পিঠাৰ মিশ্ৰণখিনি এইদৰে ইয়াতে দি যাম। বাতিকেইটাত মই ঘি লগাই লৈছোঁ। আপোনালোকে অলপ ঘি এইদৰে সানি ল'ব। ইমানটো জোখত দি দিব, বেছি ভৰ্তিকৈও নিদিব। পিঠাটো ফুলি আহিব। এইদৰে মই বাতি 4টা এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই এয়া বাদাম এইদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ। থাকিলে আপোনালোকে এইদৰে দিব, নাথাকিলে যি ড্ৰাই ফ্ৰুটছ থাকে তাকেই দিব পাৰিব। এইদৰে দি যাম। পিঠাকেইটা দেখিবলৈ ভাল হয়। ল'ৰা ছোৱালীয়ে দেখিলেও খাওঁ খাওঁ কৰিব। সেইকাৰণে থাকিলে এইদৰে দি দিব। এয়া মই বাতি 4টা এইদৰে ৰেডি কৰি ল'লোঁ।
এয়া মই চচপেন এটাত এগিলাচ পানী দি দিছোঁ, এখন কটন কাপোৰ এইদৰে পাৰি দি দিছোঁ। ষ্টেনো দিব পাৰে, বাতিকেইটা লৰচৰ নোহোৱাকৈ, সেইকাৰণে মই কাপোৰে দি দিছোঁ এইদৰে। একেবাৰে সহজতে আপোনালোকে টেষ্টি পিঠা এটা বনাব পাৰিব। এয়া দেখিছেনে, 4টা বাতি মই এইদৰে দি দিছোঁ। ঢাকনিৰে ঢাকি ল' টু মিডিয়ামত মই 15 মিনিট সময় থৈ দিম। এইপিনে মোৰ 15 মিনিট সময় হৈ গ'ল। এয়া দেখিছেনে, পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু হৈ গৈছে। এতিয়া মই নমাই ল'ম। পিঠাকেইটা এইদৰে আপোনালোকে দেখিছেনে, ফাটি আহিলে জানিব হৈ গৈছে বুলি। যদি এইদৰে ফাটি নাহে, তেতিয়া আপোনালোকে বাঁহৰ শলা এডাৰে চেক কৰি চাব। তেতিয়া যদি লাগি আহে শলাডালত, তেতিয়া আৰু 5 মিনিট সময় দি দিব। এই পিঠাটো দেখিছেনে, মই আপোনালোকক এতিয়াই দেখাই নাই। প্ৰথমতে অলপ পানী সোমাইছিলে, সেইকাৰণে ড্ৰাই ফ্ৰুটছখিনি ভিতৰত সোমাই গ'ল, একো নাই। এতিয়া মই নমাই ল'ম। এয়া মই পিঠাকেইটা নমাই ল'লোঁ। অলপ বেছি হওঁতে এইদৰে মই বেলেগ এটা বাতিত দি দিছিলোঁ। এতিয়া মই ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাই আছোঁ। এতিয়া পিঠাকেইটা অলপ ঠাণ্ডা হৈছে, মই উলিয়াই দেখাম। পিঠাকেইটাত মই আটাটো ৰঙা আটা দিছিলোঁ, সেইকাৰণে কালাৰটো অকণমান ৰঙা হৈছে। একো নাই, আপোনালোকৰ ওচৰত যদি ড্ৰাই ফ্ৰুটছ নাথাকে, ওপৰত নাৰিকল দিলেও হ'ব, পিহনাত পিহি ল'ব, নহ'লে সৰু সৰুকৈ কাটি টুকুৰা টুকুৰকৈ দিলেও হৈ যাব। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। যিকোনো সময়তে সিহঁতে খাব ইচ্ছা কৰিলে মিঠা এইদৰে বনাই দিব। এইদৰে মই গোটেই পিঠাকেইটা উলিয়াই ল'ম। এয়া মই পিঠা বাতিৰ পৰা এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে। একেবাৰে সহজতে আপোনালোকে এই পিঠাটো বনাব পাৰিব। এয়া দেখিছে, ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। এইদৰে বনাই খাই আপোনালোকে কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ যোৱাৰ বাবে।